का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। मीन पालन बर्तमाনৰ পটভূমিত এটা অতি লাভজনক কৌশল। ইয়াত তুলনামূলকভাৱে কম কষ্ট আৰু ন্যূনতম মূলধনী বিনিয়োগৰ বিপৰীতে অধিক লাভৱান হোৱাৰ থল থাকে। সেয়েহে মীন পালনক কোৱা হৈছে সূৰ্যোদয় খণ্ড। মীন পালন কৌশলসমূহৰ ভিতৰত সংমিশ্ৰিত মীন পালন, সমন্বিত মীন পালন, মীন পোনা উৎপাদন, মীন পোনা প্ৰতিপালন আদি বিশেষ প্ৰণিধানযোগ্য। অসমৰ মাটি, পানী, জলবায়ু, ভৌগোলিক অৱয়বই মীন পালনৰ বাবে অতি উত্তম। সুখৰ বতৰা যে ৰাজ্যৰ এক বুজন সংখ্যক শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে মীন পালনৰ জৰিয়তে স্বনিয়োজিত হোৱাৰ লগতে আত্মপ্ৰত্যয়েৰে আত্মসংস্থাপন প্ৰশস্ত কৰিছে। তেনে এজন সফল মীন পালক হ'ল নলবাৰী জিলাৰ কান্ধবাৰী অঞ্চলৰ মেৰুৱাত্তাৰী গাঁৱৰ আতাউৰ ৰহমান। উচ্চ শিক্ষিত যুৱক আতাউৰ আজি ৰাজ্যবাসীৰ বাবে অনুকৰণীয় চানেকি। নিজ কৰ্মৰাজিৰে অঞ্চলটিৰ এক বৃহৎ সংখ্যক যুৱক-যুৱতীক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মীন খণ্ডত জড়িত কৰোৱাই আতাউৰে অঞ্চলটিৰ আৰ্থ-সামাজিক উন্নয়নত প্ৰভূত বৰঙণি যোগাব সক্ষম হৈছে। তেওঁৰ পোনা উৎপাদনৰ কাৰিকৰী দিশটি কিছু আলোকপাত কৰিছিল জিলা মীন উন্নয়ন বিষয়া অলক্য খালৈয়ে। যেতিয়া আমি মীন পোনা বা মাছ পোনা আমি যেতিয়া উৎপাদন কৰিম, উৎপাদনৰ লগত আমি যিটো হেডচাৰী আছে, হেডচাৰীত আমাৰ কেইটামান ইউনিট আছে। যেনেকৈ আপোনাৰ ধৰক অভাৰহেড টেংক থাকে, ইয়াতে ওপৰত অভাৰহেড টেংক আছে, ইয়াতে মানে পানী থাকে তাৰমানে। আৰু পানীটো আহে আমাৰ পুখুৰীৰ পৰা পানীটো অনা হয়, কিন্তু তাত এটা ফিল্টাৰ আছে, যাতে পুখুৰীৰ পানীটোত কিছুমান ক্ষেত্ৰত কি হয়, কিছুমান সৰু সৰু প্লেংটন জাতীয় বস্তু থাকে, যিটোৱে মানে মাছ কণীটো বেয়া কৰিব পাৰে। গতিকে ইয়াতে আমাৰ ফিল্টাৰ এটা আছে অভাৰহেড টেংকৰ। আৰু ইয়াতে আপুনি দেখা পাব এটা ব্ৰিডিং পুল আছে, এইখিনি হেডছিং পুল। আৰু ইয়াতে আপুনি আৰু এটা দেখা পাব য'ত আমি ষ্টক কৰোঁ আমি ব্ৰুডাৰ্ছখিনি। যেতিয়া আজি যদি আমি গধূলি আমি ইনজেকশ্যন দিওঁ, ঠিক তাৰে 2 ঘণ্টা বা 3 ঘণ্টা আগত আমি মাছটো ইয়াতে ষ্টক কৰিম, মতা মাইকী মাছ। গতিকে ইয়াৰ পৰা আমি ব্ৰিডিং পুলত আমি ইনজেকশ্যন দিম। আৰু মাছটোৰ কথাটো ব্ৰিডিং পুলত দিম। ব্ৰিডিং পুলত আমি কেনেকৈ মাছটো আমি প্ৰথমতে ইয়াৰ পৰা মতা আৰু মাইকী মাছটো আমি জানি ল'ব লাগিব। যদি আপুনি মতা মাছ 1 কিলো হয়, মাইকী মাছ যদি 1 কিলো হয়, মতা মাছো 1 কিলো হ'ব। কিন্তু কথা হৈছে মতা 2টা হ'লে ভাল। ৱেইটটো আমাৰ একে থাকিব, কিন্তু 1 কেজি মাইকীৰ লগত 1 কেজি মতা কিন্তু 2টা হ'লে ভাল। গোটেই আমি তেনেকৈ বস্তুটো আমি ছেগ্ৰিগেট কৰি ল'ম। কৰি লোৱাৰ পাছত তাৰ পৰা আমি ইয়াতে ব্ৰিডিং পুলত আমি ইনজেকশ্যনটো দিম। ইনজেকশ্যনটো আপোনাৰ জেনেৰেলি বডি 1 কিলো মাছত আমি 2 ml দিব লাগে। কিন্তু কিছুমান ক্ষেত্ৰত কি হয়, মাছটো যদি আপোনাৰ প্ৰজনন ক্ষমটো হৈয়ে আছে, কণী ঠিকেই আছে, তেতিয়াহ'লে হয়তো 2 ml কম দিলেও হয়। আৰু যদি কিছুমান ক্ষেত্ৰত 2 ml অকণমান বেছিও দিব লগাত পৰিব পাৰে। আমি মতা আৰু মাইকীক একেলগে আমি ইনজেকশ্যন দিম। কিন্তু ইনজেকশ্যন দিয়াৰ কথা এটা আছে কি, আপুনি যদি আমি ৰৌ মাছতো যদি আজি আমি পোৱালি ওলাম বা ব্ৰিডিং কৰিম বুলি ভাবোঁ, আমি ৰৌৱে দিম তাত। কিন্তু ৰৌৰ লগত আমি মিৰিগা বা ভকুৱা মাছ আমি একেলগে ব্ৰিডিং পুলত আমি নিদিওঁ। গতিকে আমি ৰৌ মাছ দিলোঁ। আমি যদি আজি ভাবিলোঁ আজি আমি ৰৌৰে মাছ পোনা উৎপাদন কৰিম, আমি ৰৌ মাছ দিলোঁ ইনজেকশ্যন দি। তাৰপাছত সিহঁতে আজি যদি আবেলি ইনজেকশ্যনটো দিয়া যায় ব্ৰিডিং পুলত, দেখা পাওঁ আমি ৰাতিপুৱালৈকে কণী আমি পাই যাম। কণী পোৱাৰ পাছত আমি কণীখিনি ধৰক আবেলি হওক, কণীখিনি আমি ওলাই ইয়াতে হেডছিং পুল আছে, ইয়াতে আমাৰ এইখিনি হেডছিং পুল আছে দেখিছে, এই হেডছিং পুলত আমি দিম। হেডছিং পুলত ধৰক 72 ঘণ্টা মিনিমাম আৰু 72 ঘণ্টামান থাকিলে আমি দেখা পাম যে তাৰ পৰা আমাৰ পোৱালি ওলাইছে। সৰু সৰু স্পন বুলি কয়, ভ্ৰূণ পোনা। আমি ভ্ৰূণ পোনাটো 72 ঘণ্টাৰ পাছত আমি বিক্ৰী কৰি দিব পাৰোঁ। আৰু যদি ভাবোঁ বোলে না বিক্ৰী কৰাৰ পাছত অলপ ৰ'ল, তেতিয়াহ'লে আমাৰ ইয়াত নাৰ্চাৰী পুখুৰী আছে আটাউৰ নম্বৰত, আমি গতিকে নাৰ্চাৰী পুখুৰীত আমি মেলি দিব পাৰোঁ। তেনেকুৱা কৰি থকা মানে আপুনি ক'ব বিচাৰিছে যে এই গোটেই কথাখিনিৰ যিটো গুণগত দিশ, সেই দিশটো এই কেন্দ্ৰটোত মানি লোৱা হয়। আৰু সেইকাৰণে আপোনালোকে
অতি সন্তোষজনকভাৱে ইয়াত পোনা উৎপাদন কৰিব পাৰিছে আৰু প্ৰজননক্ষম মাছখিনিক যিটো আপুনি পৰিচৰ্যাৰ কথা ক'লে বিশেষভাৱে খুওৱা হয় বা বিশেষ যত্ন লোৱা হয় এইটো কেনেধৰণৰ কৰিব লাগে না বিশেষ মানে আপুনি চাব আপুনি যেনেকৈ আমাৰ মাৰ্চৰ পৰা আমাৰ জেনেৰেলি ব্ৰিডিংটো ষ্টাৰ্ট হয় পোনা উৎপাদন গোটেই তাৰে 3-4 মাহ আগৰ পৰা তেওঁলোক মাছখিনিক আমি জেনেৰেলি পাৰিলে মতা মাছটো আৰু মাইকী মাছটো যিটো প্ৰজননক্ষম মাছ আমি একেলগেও ৰাখিব পাৰোঁ বা যদি পুখুৰী বেছি হয় তেতিয়াহ'লে আমি ছাইড কৰিও ৰাখিব পাৰোঁ মতা মাছ বেলেগকৈ মাইকী মাছ বেলেগকৈ গতিকে তেওঁলোকক যদি আমি খোৱা খাদ্যটো আজিকালি বিভিন্ন ধৰণৰ বজাৰত আপুনি খোৱা খাদ্য পাব প্ৰটিনজাতীয় খাদ্য যেনেকৈ ধৰক চিপি আছে আপোনাৰ গডৰেজৰো কিছুমান কোম্পানীৰ হেৰি আছে আৰু কিছুমান ক্ষেত্ৰত হয় কি এওঁলোকে ভাতো খুৱায় ভাতৰ লগত আপোনাৰ খলিহৈ পোৱা যায় গতিকে তেনেকৈ যদি আপোনাৰ দিনত ধুনীয়াকৈ খাদ্যটো যদি খোৱা যায় তেওঁলোক সবল হৈ থাকিব প্লাছ আৰু বেমাৰ আজাৰ নহ'ব গতিকে সেইফালৰ পৰা আমি ভাল ৰিজাল্ট পাম আটাউৰৰ পামৰ সকলোখিনি নিৰ্মাণ সম্বন্ধীয় কাম কাজ মীন বিভাগৰ বিধি অনুযায়ী বিজ্ঞানসন্মত অভিযান্ত্ৰিক দিশটিৰ ওপৰত প্ৰতিষ্ঠিত এই সকলোখিনি চোৱা চিতা কৰাৰ লগতে যাৱতীয় পৰামৰ্শ আগবঢ়াই আহিছে অভিযান্ত্ৰিক পৰামৰ্শদাতা মোহন হালৈয়ে জনাইছিল এনেদৰে আমাৰ ইকো হেটচাৰী জেনেৰেলি ইকো হেটচাৰীত আপোনাৰ হেৰি থাকে অভাৰহেড টেংক থাকে তাৰপিছত আৰু হেটচিং পুল থাকে কেইবাটাও আৰু ব্ৰিডিং পুল থাকে এটা জেনেৰেলি ব্ৰিডিং পুলৰ ডায়মিটাৰটো মোটামুটি 18 ফুটমান থাকে আৰু 18 ফুটৰ টেংকটোত আমি মোটামুটি 30 কিলোমান চানা উৎপাদন কৰিব পাৰোঁ এই গোটেইখিনি কৰিবৰ কাৰণে কিমান মান খৰচ পৰে ধৰক মাটিটো বাদ দি এটা থুলমূল আপোনাৰ আভাস আছেনে 12-15 লাখ 10-15 ভিতৰত 10-15 লাখ ভিতৰত লাগে এই আপুনি যিখিনি কাৰিকৰী কথা ক'লে সেই কাৰিকৰী দিশখিনি মানি এইটো বনোৱা হৈছে হয় হয় আৰু এইটো নিৰ্মাণ কৰোঁতে আপুনি অকণমান চাই দিছিল নেকি চাইছিলোঁ মানে ধৰক যিখিনি মীন বিজ্ঞানৰ নিয়ম সেই নিয়মখিনি ইয়াত পালন কৰা হৈছে আৰু যিটো আপুনি ক'লে অভাৰহেড টেংক মানে য'ত ওপৰত পানীটো থাকে সেইটো সাধাৰণতে কিমান ডাঙৰ হ'ব লাগে তেনেকুৱা কিবা কথা আছে নেকি সেইটো আচলতে আমাৰ ইয়াত বৰ্তমান ৰমানৰ তাত এইটো লম্বাটো মোটামুটি 15-20 ফুট লম্বা আছে আৰু বহলটোও ঠিক তেনেকুৱাই নিৰ্দিষ্টভাৱে মোটামুটি 15ৰ তলত আছে এইটো যিমানখিনি আমাৰ চুইটেবল সেই গোটেইখিনি ইয়াত আছে আৰু মোটামুটি এইখিনি লাগেই তাত মানে ফিল্টাৰ কৰাৰ ব্যৱস্থা থাকে নেকি থাকে সেইটো কৰিব লাগে ফিল্টাৰ কৰিলে আমাৰ পানীটো ঠিকে থাকে আৰু মেইনলি আমাৰ লিভিং থিং যিহেতু লিভিং বিংছ ইয়াত পানীটো সদায় ভাল লাগে মানুহৰ যেনেকুৱা সুইটেবল তেনেকুৱা পানীয়ে লাগে মানে ইয়াত আমি যিখিনি দেখি আছো কাম কাজ সেই গোটেইখিনি আপোনালোকৰ কাৰিকৰী দিশমতে হৈছে প্ৰযোজ্য হৈছে গোটেইখিনি প্ৰযোজ্য হৈছে আৰু এই কামখিনি কৰাৰ কাৰণে নিশ্চয় কিছু বিশেষ কাৰিকৰী ব্যক্তি আছে বিশেষ মিস্ত্ৰী আছে নহয় জানো আছে সেইখিনি আপোনালোকে যোগান ধৰে আমিও যোগান ধৰিছোঁ আৰু এখেতেও মোটামুটি হেৰি কৰিছে স্পেচিয়েলি ইনফৰমেশ্যন পালে মানে ভাল মানুহে লাগেতো যিমানখিনি পাৰিছোঁ মানে এইখিনি যোগান ধৰক এনেকুৱা আপুনি যে ক'লে ব্ৰিডিং পুল বা হেটচিং পুল কেইটামানকৈ থাকিব লাগে আচলতে হেটচিং পুল 4-5টা থাকিবই লাগে নিতান্তই প্ৰয়োজন আৰু ব্ৰিডিং পুল এটা হ'লে হৈ যায় ডাঙৰ হ'লে সেইমতে ধৰক ইয়াত আছে আটাউৰৰ পামত স্থানীয় বহু যুৱক যুৱতী জড়িত হৈ আছে সহযোগী হিচাপে তেওঁলোকে পাইছে উপাৰ্জনৰ পথ তথা নিয়োগ নিশ্চিতি তেওঁলোকৰো পামখনৰ লগত জড়িত হ'বলৈ পাই অত্যন্ত সুখী আহকচোন তাৰে দুই এজনৰ লগত কথা পাতো আপোনালোকে এই পোনা উৎপাদন কেন্দ্ৰটোৰ লগত জড়িত হৈ আছে নেকি হয় কি কৰে ইয়াত আমি বিভিন্ন ধৰণৰ মাছ পুখুৰী খাল হেৰি পৰা আমি মাছ ইয়াতে আনো ইয়াতে স্পন হয় মানে এই যে ধৰক বেজি দিয়া বা পোনা উৎপাদন কৰা এই কামখিনিৰ লগত আপোনালোক জড়িত হৈ থাকে আমি জড়িত আছো এইখিনি কোনে শিকাই দিয়ে আপোনালোকক আমাক শিকাই দিয়ে ইয়াতে হেৰি আছে ডাক্তৰ বাবু আছে তেখেতে শিকাই দিয়ে এই কামখিনি যথেষ্ট টান নেকি টান সেনেকুৱা নহয় আৰু এই কামখিনি কৰি আপোনালোকে পৰিয়াল চলাই আছে ইয়াতে কি মাছৰ পোনা পোৱা যায় এতিয়া ৰৌ কমন ভকুৱা কাৱৈ শিঙি মাগুৰ কিমান দূৰৰ পৰা মানুহ আহি ইয়াত পোনা নিব ইয়াত বহুত দূৰৰ পৰা আহে তেওঁলোকে ক'ৰ পৰা আহে শিলচৰৰ পৰাও আহে তেওঁলোকে পোনাটো নিয়াৰ পিছত তেওঁলোকে কি ফলাফল পাইছে মতামত কিবা দিয়ে নে নাই ভাল ফলাফল পাইছে ভাল ফলাফল পাইছো বুলি কয়
তে আপোনালোকৰ ইয়াত যিখিনি কথা বতৰা মানি আপোনালোকে পোনা উৎপাদন কৰে তাত ডাঙৰ মাছকে অকল বেজি মাৰে নে সৰু মাছক বেজি মাৰে? ডাঙৰ মাছে ডাঙৰ মাছে কিমান ওজনৰ মাছক বেজি মাৰে? এইটো 5 কেজি 4 কেজি তেনেকুৱা ওজনৰ মাছক বেজি ওজনৰ মাছ মাৰে। মানে ধৰক সৰু সুৰা মাছক বেজি মৰা বা এই কামবোৰ নহয়। আৰু কেতিয়াৰ পৰা আৰম্ভ হৈ যায় ব্ৰিডিং সিজনটো? এইটো মোটামুটি 1 বছৰ মান হৈ গ'ল। নহয় মানে ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয় নে মাৰ্চৰ পৰা আৰম্ভ হয়? এইটো মাৰ্চৰ পৰা আৰম্ভ হয়। মাৰ্চৰ পৰা হয়। তে এইখিনি কাম কৰি আপোনালোক সুখী? একো অসুবিধা পোৱা নাই? নাই পোৱা নাই। আটাউৰৰ পামত মীন পালনৰ আদিপাঠ শিকা বহুতেই আজি প্ৰতিষ্ঠিত মীন পালক। আজিও যাৱতীয় দিহা পৰামৰ্শ বা মত বিনিময়ৰ বাবে তেওঁলোক আহে আটাউৰৰ পামলৈ। মীন পালনৰ ন কৌশল ৰূপায়ণ কৰে সমূহীয়া অভিজ্ঞতাৰ ভিত্তিত। তেনে এজন প্ৰগতিশীল মীন পালক ফিৰোজ খানক লগ পাইছিলো পাম প্ৰাংগণত। আপুনি এজন প্ৰগতিশীল মীন পালক, দেশৰ বাহিৰতো আপুনি মীন পালনৰ প্ৰশিক্ষণ লৈছে। আপুনি কি কৰি আছে বৰ্তমান, আপোনাৰ পৰ্যায়টো কেনেকুৱা অকমান কওকচোন। এতিয়া মই প্ৰফেশ্যনেলি ফিছ ফাৰ্মিং কৰি আছোঁ, মই পণ্ড কালচাৰ কৰি আছোঁ প্লাছ বায়'ফ্লক ছিষ্টেমত কৰি আছোঁ। তো দুটাৰ মাজত কম্পেৰিজনটো মই চাই আছোঁ। একচুৱেলি কিছুমান মাছ আছে যিটো আমি পণ্ড কালচাৰত খৰচটো বেছি হয়, তো সেইটো আমি বায়'ফ্লকত কৰিলে বহুত মানে কম খৰচত হয়। উদাহৰণস্বৰূপে আপোনাৰ যিটো কচ মাছ আছে, কচ মাছ এটা মই পুখুৰীত খাদ্য খুৱাইছোঁ। 1 কেজি মাছ হ'বলৈ হ'লে 60 পৰা 65 ৰুপিছৰ খাদ্য খায়। ছেম সেই কচ মাছটো যেতিয়া আমি বায়'ফ্লকত কৰোঁ তেতিয়া মোৰ এই বছৰ 18 টকাৰ খাদ্য খাইছে। কিন্তু গ্ৰুপটো ছেম। আপুনি ক'ত লৈছিলে? মোৰ প্ৰশিক্ষণটো মালয়েছিয়া আৰু ইণ্ডোনেছিয়াত লৈছোঁ মই। বায়'ফ্লক ছিষ্টেম। প্ৰথম মই তাতে গৈ টেকন'লজিটো দেখিছোঁ। আপুনি নিজৰ খৰচত গৈছিলে? মই নিজৰ খৰচতে গৈছোঁ। এই যে আপুনি ক'লে যে বায়'ফ্লক বা জৈৱপুঞ্জৰ জৰিয়তে মীন পালন, তাত মানে ধৰক এই বায়ুচাখী মাছবোৰ যেনে ধৰক কচ মাছ, কাৱৈ মাছ, শিঙি মাছ, মাগুৰ মাছ এইবোৰ কৰা হয় নেকি? হয়, এইবোৰ কৰা হয়। এইবোৰ কৰিলে মানে কি হয়, আমি পুখুৰীত মাগুৰ মাছটো নাপাওঁ। এজে হ'লে আমি প্ৰেক্টিকেল কৰি চাইছোঁ। তো ভাইজানৰ এইটো পুখুৰীটো দিছিলে, তো আমি যেনেকুৱাকৈ 10,000 মাছ ইয়াতে দিলোঁ, হাৰ্ডলি আমি 1,000 মাগুৰ মাছ পাম। বাট বায়'ফ্লক ছিষ্টেম টেকন'লজিত 15% আমি মৰ্টেলিটি ধৰি বাকী মাছখিনি আমি পাই যাওঁ। মানে ধৰক খাদ্য কি কি দিয়ে, কি কথা? এই যে আমি খাদ্য মেক্সিমাম আপোনাৰ ফ্লোটিং খাদ্যটো আমি ইউজ কৰোঁ বায়'ফ্লকত। তো ছিংগিংটো আমি অনলি পাংখাচিয়াছৰ ক্ষেত্ৰত ইউজ কৰিব পাৰোঁ। কিমান দিনৰ মূৰত মাছটো উঠাব পাৰে বায়'ফ্লকত? বায়'ফ্লক ছিষ্টেমত আপোনাৰ কচ মাছটো আপোনাৰ 7 মাহৰ পৰা 8 মাহৰ ভিতৰত 1 কেজি হয়। আৰু আপোনাৰ কাৱৈ মাছটো 3 পৰা 4 মাহত মানে মিচিউৰ হয়, মানে 100 গ্ৰাম মান হৈ যায়। শিঙি মাগুৰ 7 মান্থ লাগে। এই যে ধৰক আপুনি কৰি আছে বায়'ফ্লকৰ জৰিয়তে মীন পালন কৰি আছে, এই মীন পালন কৰাৰ ফলত যিখিনি আপুনি মাছ উৎপাদন কৰে, আপুনি মুখ্যতঃ বায়ুচাখী মাছখিনি পালন কৰি আছে। এই মাছখিনিৰ কাৰণে ধৰক কেতিয়াবা কিবা বেমাৰ আজাৰ হোৱা বা পানীটো সলনি কৰি দিব লাগে এনেকুৱা কিবা কথা আহে নেকি? এনে আমাৰ টেম্পাৰেচাৰ একচুৱেলি বায়'ফ্লক ছিষ্টেমটো টেম্পাৰেচাৰৰ ওপৰত মেইনটেনেঞ্চ কৰে। তো যেতিয়া টেম্পাৰেচাৰ 22ৰ তলত আহে তেতিয়া মানে শিঙি মাছ, মাগুৰ মাছ আৰু কাৱৈ মাছত ফাংগাল ইনফেকশ্যন হোৱাৰ চান্স থাকে। তো সেইটো সময়ত আমি মানে ভাল ৱাটাৰ চেনিটাইজাৰ যদি ইউজ কৰি থাকোঁ আৰু মাজে মাজে অলপ অলপ পানী এক্সচেঞ্জ কৰিলে তেতিয়া সেই ফাংগালটো নাহে। এইখিনি কৰে আপোনালোকে? এইখিনি আমি কৰোঁ। এই বায়'ফ্লক গোটেই কৌশলটো মানে জৈৱপুঞ্জৰ জৰিয়তে যিটো মীন পালন কৌশল, থুৰতে আপুনি কওকচোন তাত গোটেই টেকন'লজিটো কেনেকুৱা? একচুৱেলি টেকন'লজিটো আমাৰ ৱাটাৰ পেৰামিটাৰৰ ওপৰত ডিপেণ্ড কৰিব। আপোনাৰ কমপ্লিট ৱাটাৰ পেৰামিটাৰটো যদি আপুনি ভালকৈ বনাই ল'ব পাৰে, যেনেকৈ আপোনাৰ pH লেভেলটো মেইনটেনেঞ্চ কৰিব লাগিব, এইটো আপোনাৰ পুখুৰীটো যেনেকুৱা বায়'ফ্লক ছিষ্টেমতো তেনেকুৱা। তাৰপিছত আপোনাৰ TDSটো পুখুৰীতকৈ বায়'ফ্লকত অকণমান ডিফাৰেঞ্চ আছে। তাৰপিছত আপোনাৰ টোটেলি এমোনিয়া মানে এমোনিয়া ফ্ৰী কৰিব লাগিব, এমোনিয়া ৰিডিউচ কৰি থাকিব লাগিব। তো এমোনিয়া অকণমান ডিষ্টাৰ্ব কৰিব, তো সেইটো কাৰণে এমোনিয়া ৰিডিউচাৰো আছে। নাইবা আমি যদি তেনেকুৱাকৈ কাৰ্বন চ'ৰ্চ ইউজ কৰি থাকোঁ, এমোনিয়াটো ৰিডিউচ হৈ যায়। তো তাতে কমপ্লিট ৱাটাৰটো যদি ভাল থাকে তেতিয়াহ'লে মাছৰ গ্ৰোথ বেছি। আৰু মেইনলি ডিপেণ্ড কৰিব আপোনাৰ অক্সিজেন লেভেলত। কোনটো মাছে কিমান অক্সিজেন লয় সেইটো জানিলে তেতিয়া আৰু টেনশ্যনটো নাথাকে। মানে ইয়াত কিছু কাৰিকৰী কথা বতৰা যথেষ্ট আছে, যথেষ্ট। এই কথাখিনি যে আপুনি ৰূপায়ণ কৰিছে, আপোনাক দেখি ওচৰ পাজৰ বা জিলাখনৰ মানুহ গৈছে নে চাব? জিলাখনৰ মানুহ আহিছে। মই প্ৰায় অসমত ডিব্ৰুগড়ত মই ছেটআপ লগাই দিছোঁ, তিনিচুকীয়াত লগাইছোঁ, ষ্টিল নগাঁৱত চলি আছে, এইপিনে বাক্সাত, আমাৰ গাঁৱৰ ওচৰতে। এতিয়া আপোনাৰ কিমানখিনি ধৰক পুখুৰীত মীন পালন কৰে আৰু বায়'ফ্লক কেইটা আছে? মোৰ বায়'ফ্লক টেংক 4টা আছে।
4টা আৰু পুখুৰী 6টা আছে। বায়োফ্লগৰ পৰা উৎপাদন কিমান হয় বছৰত? বায়োফ্লগৰ পৰা মোৰ পাৰ টেংকত 1 লাখ টকাকৈ প্ৰফিট হয় প্ৰতি বছৰত। আৰু পুখুৰীৰ পৰা তেনেকুৱাই হয়, কিন্তু পুখুৰীত খৰচটো বেছি হয়। খৰচ বেছি, কষ্ট বেছি। আটাউৰৰ পামত উচ্চ বাঢ়ন ক্ষমতা সম্পন্ন আমুৰ কাৰ্প, জয়ন্তী ৰৌ আদি পালন কৰাৰ লগতে চিতল মাছো পালন কৰোৱা হয়। এই সকলোখিনি চোৱা চিতা কৰে জিলা মীন উন্নয়ন বিষয়া অলক্য খালৈয়ে। উচ্চ বাঢ়ন ক্ষমতা সম্পন্ন মাছ পালন আৰু চিতল মাছ পালন সম্পৰ্কে জিলা বিষয়াগৰাকীয়ে জনাইছিল এনেদৰে। আমি এই মুহূৰ্তত আছো আপোনাৰ জিলাৰ এজন প্ৰগতিশীল মীন পালক আতাউৰ ৰহমানৰ মীন পামত, আৰু আমি দেখিছো যে তেখেতে কাৰ্প জাতীয় মাছ পালন কৰিছে, বিভিন্ন বায়ুচাহী মাছ পালন কৰিছে আৰু চিতল মাছো পালন কৰিছে। যে চিতল মাছটো আপোনালোকে কাৰ্প জাতীয় মাছৰ লগত একেলগে পালন কৰাৰ কথা কয় নেকি? চিতল মাছটো আমি কাৰ্প জাতীয় মাছৰ লগত পালন কৰিব পাৰোঁ। মানে অসুবিধাটো কি আছে? অসুবিধাটো এটা আছে কি, চিতল মাছটো হ'ল তেওঁলোকক প্ৰটিনটো বেছি লাগে মাছখিনিক। কম্পাৰিজনটো বেলেগৰ যদি কাৰ্পজাতীয় মাছৰ লগত তুলনা কৰা হয়, চিতল মাছক আমাৰ প্ৰটিনৰ পৰিমাণটো বেছি লাগে আৰু সিহঁত মাংসহাৰী। গতিকে এই ক্ষেত্ৰত কি হয়, আমি যিখিনি কাৰ্পজাতীয় মাছৰ লগত পালন কৰিম, তেতিয়া আমি এটা কাম কৰোঁ কি, যিহেতু আমাৰ আটাউৰ ৰহমানৰ হেডচাৰী নিজৰ আছে, গতিকে তাত যেতিয়া আমি লাষ্টত যেতিয়া আমি ব্ৰিডিংটো কৰোঁ, যেতিয়া স্পনবিলাক ৰৈ যায়, তেতিয়া আমি সেই পুখুৰীটোত আমি দিওঁ কাৰ্পৰ খাদ্য হিচাপে। আৰু অলৰেডিতো মাছৰ খাদ্য আমি দিওঁৱেই কাৰণ তাৰ পৰাও চিতল মাছে খাদ্যটো পায়, কিন্তু মেইনলি আমি সৰু মাছ পোনাত চিতলৰ কাৰণে আমি দিব লাগে। ভোন পোনাটো আপোনালোকে চিতলৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা যায়। আৰু তেখেতৰ যিহেতু পোনা উৎপাদন কেন্দ্ৰ আছে, গতিকে ভোন পোনাৰ কাৰণে কোনো অসুবিধা নাই, চিতলে সেইটো খায়। আৰু চিতলক তাৰোপৰি কিবা বেলেগ খাদ্য দিব লাগে নেকি? চিতলক আমি যিহেতু আমি মাছৰ খাদ্যটো দিয়াই যায়, চিপি বা তেনেকুৱা ধৰণৰ, গতিকে তাৰ পৰাও তাৰমানে সিহঁতে খাদ্যটো পায়। আৰু ধৰক এই যে চিতল মাছটো পালন কৰিছে, এবিঘা পুখুৰীত কিমান চিতল মাছ মেলিব, এনেকুৱা কিবা কথা আছে নেকি? আচলতে চিতল মাছটো একচুৱেলি আমাৰ পুখুৰীটোৰ আমাৰ যিটো সংখ্যা কওঁ, ধৰক আমাৰ ৰৌ, মিৰিকা 6 প্ৰজাতিৰ যিটো মাছ আমি এবিঘাত 800 পৰা 1000 দিব কওঁ, ঠিক তেনেদৰে চিতলে 100 বা 200 পিচ দিব পাৰে। কিন্তু কিছুমান ক্ষেত্ৰত যদি আপুনি মেনেজমেণ্ট ঠিক কৰা যায়, তেতিয়াহ'লে অকণ বেছি দিলেও কথা একো নাই। মানে আপুনি যিটো ক'ব বিচাৰিছে যে চিতল মাছৰ পোনাটো কিন্তু বাকীবোৰতকৈ সৰু হ'ব লাগে। সৰু হয়। আৰু চিতল মাছৰ কাৰণে এই উচ্চ প্ৰটিনযুক্ত খাদ্য লাগে, আৰু ওপৰঞ্চি হিচাপে আপুনি ক'ব বিচাৰিছে যে ভ্ৰূণ পোনাটো দিব লাগে। আৰু তাৰমানে চিতল মাছটো আমি এনেই একেলগে যদি আমি এৰি দিওঁ তেতিয়া অসুবিধা হ'ব। আমি যদি ধৰক 10 গ্ৰাম বা 15 গ্ৰামৰ মাছ পোনাটো এৰি দিওঁ, আমি যিটো কেৰি ডবাৰ চিট বুলি কওঁ বা যোৱা বছৰৰ মাছ পোনাটো, কিন্তু তাতকৈ চাইজটো কিন্তু চিতলত কম হ'ব লাগিব। চিতল অলপ সৰু চাইজৰ দিব লাগিব, যাতে তাৰমানে আমাৰ কাৰ্পজাতীয় মাছখিনি সিহঁতে খাব নোৱাৰে। এই কথাটো মানে যথেষ্ট গুৰুত্ব সহকাৰে মানিব লাগিব, নহয় জানো? আৰু সেই একেটা পুখুৰীতে শিঙি, মাগুৰ এনেকুৱা মাছো দিব পাৰে নেকি? শিঙি মাগুৰ আচলতে একেজাতীয়, তাৰমানে আচলতে শিঙি মাগুৰবিলাক আচলতে তলত থাকে পুখুৰীত। যেনেকৈ আমি যদি ধৰক কমন কাৰ্প, মিৰ্গা মাছটো জেনেৰেলি তলত থাকে, যদি শিঙি মাগুৰ বেছি হয়, কমন কাৰ্প আৰু মিৰ্গা মাছৰ অলপ এফেক্ট হ'ব পাৰে, কাৰণ সিহঁতৰ যিহেতু তাত কাঁইট জাতীয় বস্তু থাকে, সিহঁতৰ অলপ অপকাৰ হ'ব পাৰে। আৰু আমি জনাত যে তেখেতে উন্নত বাঢ়ন ক্ষমতা সম্পন্ন আমুৰ কাৰ্প, জয়ন্তী ৰৌ এইবিলাকো পালন কৰিছে। তেওঁলোকে আমাৰ ইয়াতে আমুল কাৰ্প আৰু জয়ন্তী ৰৌটো বৰ্তমান নলবাৰীত এভেইলেবল, যিহেতু আমাৰ ইয়াতে ডিলাৰে আছে। আমাৰ দেৱজিৎ বৰ্মনৰ নিজৰ ফাৰ্মত আমুল কাৰ্পো পায়, আমাৰ জয়ন্তী ৰৌ পায়। জয়ন্তী ৰৌ আৰু আমুল কাৰ্পৰ যিহেতু প্ৰডাকশ্যনটো বেছি, জয়ন্তী ৰৌৰ আপোনাৰ গ্ৰোথটো বহুত ভাল আমাৰ জেনেৰেল ৰৌতকৈ, গতিকে এইটো পালন কৰি আছে। আৰু ইয়াত আমুৰ কাপো পায় আৰু এটা পালনো কৰি আছে। আমুৰ কাপৰ ফলাফল আতাউৰ ৰহমানে কেনেকুৱা পাইছে? আতাউৰ ৰহমানে আমুল কাপৰ ফলাফল ভালেই পাব, যিহেতু আমাৰ জেনেৰেল কাৰ্পৰ কথা হয় পেটটো ডাঙৰ হৈ যায়, কিন্তু আমুল কাপৰ ক্ষেত্ৰত সেইটো নহয়। মীন পালন স্বনিয়োজনৰ এক উত্তম পথ। মীন পালনৰ জৰিয়তে আপুনিও স্বচ্ছতাৰে স্বনিয়োজিত হ'ব পাৰে। ইয়াত প্ৰযুক্তি সৰল, কিন্তু পৰিক্ৰমা শৃংখলাবদ্ধ। আপোনালোকক যাৱতীয় সহযোগিতা আগবঢ়াব মীন বিভাগ সদা প্ৰস্তুত। কৃষি বতৰ পৰামৰ্শাৱলী। ভাৰত চৰকাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা বতৰৰ আগলি বতৰা অনুসৰি অহা 2-3 দিন ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে কোনো কোনো স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সপ্তাহটোত সৰ্বোচ্চ উষ্ণতা 30 পৰা 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন উষ্ণতা 17 পৰা 20 ডিগ্ৰী চেলছিয়াছৰ ওচৰে পাজৰে থকাৰ সম্ভাৱনা আছে। যোৱা সপ্তাহৰ বতৰ আৰু অহা সপ্তাহৰ বতৰৰ সম্ভাৱ্য অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকললৈ আগবঢ়াবলগীয়া কৃষি পৰামৰ্শ আৰু কৃষিৰ ল'বলগীয়া যতন এনেধৰণৰ।
বৰ্তমান সময়ত বড়ো ধানৰ পোখা মেলা অৱস্থাত ইউৰিয়া সাৰৰ 3 কিলোগ্ৰাম প্ৰতি বিঘা মাটিত টপ ড্ৰেছিং কৰিব পাৰে যদিহে বীজ সিঁচাৰ সময়ত নাই কৰা। আনহাতে বৰ্তমান মাটি আৰু পানীৰ উষ্ণতা মজা খোৱা পোকৰ বাবে অনুকূল হোৱাৰ কাৰণে এই পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ মনোক্ৰটপছ বা 150 বেন 2 চামুচ প্ৰতি 5 লিটাৰ পানীত মিহলাই লৈ ফৰকাল বতৰ চাই প্ৰয়োগ কৰিব। লগতে এই পোকৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ বিঘাৰ প্ৰতি খেতিডৰাত টি আকৃতিৰ বাঁহৰ খুঁটি সজাই ৰখাৰো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এনে কৰিলে পথাৰত পতংগভোজী চৰাইৰ আগমন বাঢ়িব আৰু বহু পৰিমাণে অনিষ্টকাৰী পোক পতংগৰ সংখ্যা হ্ৰাস পাব। এই সময়ত জিকা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম অব্যাহত ৰাখক। জিকাৰ অনুমোদিত উন্নত জাতসমূহ হৈছে পুছা নাছদাৰ, AAUJ1 বা স্থানীয় অধিক উৎপাদনক্ষম জাতসমূহ। এবিঘা মাটিৰ বাবে 200 গ্ৰাম জিকা বীজৰ প্ৰয়োজন হয়। বীজ সিঁচোতে প্ৰতিটো শাৰীৰ মাজত 1.5 পৰা 2.5 মিটাৰ আৰু প্ৰতিজোপা গছৰ মাজত 60 পৰা 120 চেণ্টিমিটাৰ ব্যৱধান ৰাখিব লাগে। শেষৰবাৰ হাল বোৱাৰ সময়ত বিঘাৰ প্ৰতি 1.3 টন গোবৰ সাৰ, 2 কিলো 950 গ্ৰাম ইউৰিয়া, 25 কিলো 200 গ্ৰাম একক ছুপাৰ ফছফেট আৰু 6 কিলো 800 গ্ৰাম মিউৰেট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব। কৃষকসকলে জিকা গছ বগোৱাৰ সময়ত 2 কিলো 950 গ্ৰাম ইউৰিয়া সাৰ পুনৰ প্ৰয়োগ কৰিব। কৃষকসকলে এই সময়ত আদা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ৰোপণ কৰিবৰ বাবে 5 গ্ৰাম ওজনৰ ৰাইজম বা আদাৰ টুকুৰা ব্যৱহাৰ কৰিব লাগে। প্ৰতি বিঘা মাটিৰ বাবে 3 কুইণ্টল ৰাইজমৰ প্ৰয়োজন হয়। শেষৰবাৰ মাটি চহ কৰাৰ আগতে বিঘাৰ প্ৰতি 1.3 টন পচন সাৰ, 2 কিলো 950 গ্ৰাম ইউৰিয়া, 50 কিলো 400 গ্ৰাম একক ছুপাৰ ফছফেট আৰু 4 কিলো 500 গ্ৰাম মিউৰেট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। আজিলৈ কৃষি পৰামৰ্শ ইমানেই। আৰু অধিক তথ্য পাবলৈ নাইবা বিষয় জানিবলৈ স্থানীয় কৃষি উন্নয়ন বিষয়া নাইবা গ্ৰাম সেৱকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।